নমস্কাৰ, মই শংকৰ আৰু এইখন মোৰ বাইক ৰয়েল এনফিল্ড ক্লাছিক 350। এইখন মই বেচিম বুলি সিদ্ধান্ত লৈছোঁ। এইখন মই 2020ত কিনিছিলোঁ আৰু ইয়াৰ ৰেজিষ্ট্ৰেশ্যন ডেট হৈছে 24 জুন 2020 আৰু আজি 2024 জুন 2026ত মই এইখন বেচিম বুলি সিদ্ধান্ত লৈছোঁ। আৰু এইখন বেচাৰ আঁৰত কোনো তেনেকুৱা ডাঙৰ প্ৰব্লেম নাই, যিহেতু এইখন মোৰ খুব কম চলোৱা হয় এই বাইকখন। আৰু আজিও যেতিয়া মই এইখন উলিয়াইছোঁ, প্ৰায় 5 মাহৰ মূৰত মই এইখন কভাৰটো খুলিছোঁ আৰু ষ্টাৰ্ট কৰিছোঁ। আৰু বৰ্তমান মই আছোঁ বঙাইগাঁৱত। আজি হৈছে 24 জুন, 25, 26, 27লৈকে মই বঙাইগাঁৱত আছোঁ। যদি কোনোবা ইণ্টাৰেষ্টেড পাৰ্চন আছে যোনে এই বাইকখন ল'ব বিচাৰিছে, তেনেহ'লে আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰে। নহ'লে আকৌ 3-4 মাহৰ কাৰণে এই বাইকখন মই ঢাকি থৈ গুচি যাব লাগিব। এই বাইকখনৰ মই মূল্য ৰাখিছোঁ 1.5 লাখ টকা, 1.5 লাখ। আৰু এই বাইকখন চলিছে 17,000 কিলোমিটাৰ। এই বাইকখনৰ আৰু ইভেন ছাৰ্ভিচো মই কৰাইছিলোঁ প্ৰায় 5 মাহৰ আগত। তাৰপিছৰ পৰা বাইকখন চলোৱা নাই। 20,000 কিলোমিটাৰলৈকে আপোনালোকে বাইকখনত তেল ভৰাই চলাই থাকিলেই হ'ল, কোনো ধৰণৰ একো প্ৰব্লেম নাই। ঘৰত বহি থকাৰ কাৰণে সৰু সুৰা দুই এটা ছাপ'জ এই ক'ৰবাত মামৰ চামৰ অকণমান লাগি যায়, তেনেকুৱা ধৰণৰ কিবা এটা ইছ্যু হ'ব পাৰে, চলাই দিলে এইবোৰ ঠিক হৈ যায়। আৰু দুটামান ইম্পৰ্টেণ্ট কথা এই বাইকখনক লৈ আপোনালোকক কওঁ। এই বাইকখন যদিও মোৰ হয়, এই বাইকখন মোৰ ভাইটিৰ নামত আছিলে। যোৱা বছৰ নে এই বছৰৰ প্ৰথমৰ ফালেহে মই এই বাইকখন মোৰ নামত কৰিছোঁ। যিহেতু ভাইটিৰ নামত থাকিলেও বাইকখনৰ কোনো প্ৰব্লেম নাছিলে, কিন্তু মোৰ নামত কৰাৰ এইটো ৰিজন হৈছে যে মই বাইক ৰাইড কৰোঁ, ঘূৰি ফুৰোঁ, ট্ৰেভেল কৰোঁ। কিছুমান জেগা এনেকুৱা থাকে য'ত আমি বাইকখন লৈ গ'লে নিজৰ নামত বাইকখন থাকিব লাগে, তেতিয়াহে আমি সেই জেগাটো সোমাব পাৰোঁ বা সেই জেগাটো পাৰ হৈ যাব পাৰোঁ। সেইকাৰণে বাইকখন নিজৰ নামত কৰিছিলোঁ, কিন্তু তেনেকুৱা ধৰণৰ কোনো ৰাইড কৰা নহ'লে আৰু বাইকখন তেনেকেই পৰি আছে। 24, আজি 25, 26, 27লৈকে মই ইয়াত আছোঁ। যদি কোনোবা ইচ্ছুক, যদি কোনোবা ইণ্টাৰেষ্টেড মানুহ আছে বাইকখন ল'ব বিচাৰে, তেনেহ'লে আপোনালোকে ল'ব পাৰে। আপোনালোকক আকৌ এবাৰ কৈছোঁ, বাইকখন 17,000 কিলোমিটাৰ চলিছে। 2020ৰ হয়, 2026লৈকে 6 বছৰ হৈছে। আৰু বাইকখনত মোক লাগিব 1.5 লাখ টকা। আৰু এটা ইম্পৰ্টেণ্ট কথা, যদি আপোনালোকে এই বাইকখন ল'বলৈ বিচাৰে, ইণ্টাৰেষ্টেড যদি হয়, তেনেহ'লে আপোনালোকে মোক ডিৰেক্টলি মেছেজ কৰিব। ইনষ্টাগ্ৰামত হওক, মেছেঞ্জাৰত হওক মেছেজ কৰিব। কমেণ্ট কৰি পেলাই আপোনালোকে কোনো ধৰণৰ কুৱেশ্যন নকৰিব বা কোনো ধৰণৰ একো নকৰিব। ইণ্টাৰেষ্টেড যদি হয় আপোনালোকে, 1.5 লাখ টকা মই এইখনৰ দাম ধৰিছোঁ। আপোনালোকে মেছেঞ্জাৰত বা ইনষ্টাগ্ৰামত মোক মেছেজ কৰিব। ধন্যবাদ।